এআইএফ দলৰ সম্পাদক চৌধুৰী ইছলাম মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ মঞ্চত যোগদান আৰু প্ৰাক্তন বিধায়ক ভূপেন নায়ৰ ইলেকশ্যন এজেঞ্চিটো কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ এজন সিনিয়ৰ আমাৰ মাজত উপস্থিত আছে ইছামী হক অসম গণতান্ত্ৰিক দলৰ এক আঞ্চলিক প্ৰেচিডেণ্ট আঞ্চলিক প্ৰেচিডেণ্ট অসম গণতান্ত্ৰিক দলৰ আপোনালোকে আহিবলৈ মই অনুৰোধ জনাইছোঁ। দলৰ পৰা আহি আমাৰ বিজেপি দলৰ পৰা আহিছে ইউসুফ সরদার, জহিরুদ্দিন বিজেপি দলৰ পৰা নুর ইসলাম তালুকদার, রেজাউল হক এআইএফ দলৰ আঞ্চলিক সেক্রেটারি মালেগাঁও, ইমান আলী এআইএফ আঞ্চলিক, সুভান শেখ বিভিন্ন পর্যায়ের নেতা কর্মী বন্ধু বান্ধবীসকল আৰু আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি এজিপি আৰু এই কামত আমাৰ বিধায়ক মহোদয়ে সহযোগিতা কৰিব। ইয়াৰ পিছতে আমাৰ ইয়াৰ পিছতে আমাৰ বঙাইগাঁও জিলা মহিলা জপিয়া নাম্বার পৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আমাৰ ইয়াত উপস্থিত আছে আমাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰশাসনিক আব্দুল ৰহিম মণ্ডল, তেখেতক সম্বৰ্ধনা জনাই অনুৰোধ জনাইছোঁ আৰু আমাৰ দায়িত্বত উপস্থিত থকা সকলোবোৰ মানে প্ৰথমেতো আদানী আম্বানীৰ লগত তেওঁলোকৰ সম্বন্ধ। ধনী মানুহে যিবিলাক গাড়ী কিনে তাতো বিভিন্ন ধৰণৰ টেক্স। এতিয়া দুখীয়া মানুহ যিসকলে ছেকেণ্ড হেণ্ড গাড়ী কিনে, পুৰণা গাড়ী কিনে, কোনোমতে পৰিয়ালটো চলে, সেই লোকৰ ওপৰতো 12 টকা আপোনাৰ আছিলে, এতিয়া 18% টেক্স কৰিছে। 18% টেক্স পুৰণা গাড়ীৰ ওপৰত। পুৰণা গাড়ী কোনে কিনে? আদানী আম্বানীয়ে নিকিনে নহয়। কোনে কিনে? আপোনালোক কিনে, সাংবাদিকসকলে কিনে, আমাৰ দুখীয়া মানুহবিলাকে কিনে, খেতিয়কসকলে কিনে। খেতিয়কসকলৰ, দুখীয়া মানুহৰ, মধ্যবিত্তৰ ওপৰত এইটো এটা হেঁচা। গতিকে GSTৰ যিটো আপোনাৰ এই 12% পৰা 18% কৰিছে পুৰণা গাড়ী ক্ৰয় কৰাৰ ক্ষেত্ৰত, মই এইটো উঠাই ল'বৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ। বিশেষ কৰি বিজেপিৰ যেটা স্বৈৰাচাৰী শাসন আৰু বিজেপিৰ চৰকাৰৰ যি মুখ্যমন্ত্ৰীৰ দমপালি আৰু দমনমূলক নীতি, এই নীতি আমি পৰাভূত কৰিবলৈ হ'লে আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি কংগ্ৰেছ আই দলক একমাত্ৰ দল, ভাৰতবৰ্ষৰ একমাত্ৰ দল কংগ্ৰেছ আই দল, এই দলৰ হাত মজবুত কৰিব লাগে। এই দলৰ হাত মজবুত কৰি আমি বিজেপিক পৰাভূত কৰিব লাগে আৰু আগন্তুক দিনত বিজেপিক পৰাভূত কৰি আমাৰ ওপৰত হোৱা অত্যাচাৰ নিপীড়ন যি চলি আছে, এইটো আমাৰ সময়ৰ আহ্বান। সেই সময়ৰ আহ্বানক মূল্য দি আমি কংগ্ৰেছ দলত যোগদান কৰিলোঁ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য।
আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।